মানকাছৰ সমবায় সমিতিৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয় কংগ্ৰেছ দলে লাভ কৰিলে মাত্ৰ 2টা সদস্য পদ। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰ সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন যোৱা বুধবাৰে অনুষ্ঠিত হৈ শুক্ৰবাৰৰ পৰা আৰম্ভ কৰা ভোট গণনা আজি আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হয়। সমবায় সমিতিখনত জাবেদ ইছলামৰ নেতৃত্বত অসম গণ পৰিষদ দলে মুঠ 15খন আসনৰ 15খনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। আনহাতে কংগ্ৰেছ দলৰ নেকিবুৰজামানৰ হৈ 14খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ উপৰিও কংগ্ৰেছ দলৰ আব্দুল লতিফৰ হৈ 5খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আজি ফলাফল ঘোষণা অনুসৰি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় উপসভাপতি জাবেদ ইছলামৰ সমৰ্থিত প্ৰাৰ্থী অনুসূচিত জনজাতি সংৰক্ষিত আসনত যতীন দাস, মহিলা সংৰক্ষিত আসনত ক্ৰমে আক্ৰমা বেগম আৰু নাৰ্জু বেগমৰ লগতে সাধাৰণ শ্ৰেণীৰ 12 আসনৰ ভিতৰত 10খনত আসন দখল কৰি বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হয়। আনহাতে নেকিবুৰ জামান নেতৃত্বাধীন কংগ্ৰেছৰ হৈ জাহাংগীৰ ইছলাম আৰু সুৰুজ মিয়া জয় লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে কংগ্ৰেছ দলে মুখ ঠেকেচা খাবলগীয়া হয়। উল্লেখ্য যে মানকাছৰ সমবায় সমিতিখনৰ মুঠ অংশীদাৰ সংখ্যা 27,647 জন। ইয়াৰে মুঠ 1,868 জন অংশীদাৰে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। মন কৰিবলগীয়া যে যোৱাবাৰো মানকাছৰ সমবায় সমিতিখন জাবেদ ইছলামৰ সমৰ্থিত প্ৰাৰ্থীৰ দখল আছিল। জয়লাভ কৰিছে আমি বৰ আনন্দিত। আমি কালিৰ পৰা কাউণ্টিং কৰি আজি গোটেই ৰাতিলৈকে কাউণ্টিং কৰি থাকি আমি ৰাতি বৰ ফূৰ্তি কৰি আমি সকলো অফিচাৰ পুলিচ বাহিনী পুলিচ আৰু আমাৰ ৰাইজ মিলিজুলি আমি যিটো ৰাতি কাটি আমি ৰাতিপুৱা 9টা-10টা বজাত আমি কাউণ্টিং শেষ কৰি আমি জয়লাভ কৰিব পাৰিছোঁ। আমাৰ দলৰ পৰা 12জন প্ৰাৰ্থী আমি জিকিছোঁ, 13জন প্ৰাৰ্থী আমি জিকিছোঁ। তাৰে 2টা মহিলা, এটা এছ.টি. আৰু বাকী আমাৰ 10জন আমি 12জনৰ প্ৰাৰ্থী 10জন জিকিছোঁ। কোন দলৰ লগত আপোনালোকৰ মানে আমি এজিপি দলৰ আমি জাবেদ ইছলাম দাস এজিপি দলৰ পৰা আমি জিকিছোঁ। যোৱাবাৰো আমি তেনেকাই জিকিছিলোঁ। আমি আগতো এই মানকাছৰ সমবায় সমিতিত মই ভাইচ চেয়াৰমেন হিচাপত আছিলোঁ আৰু এইবাৰো আমাৰ যিবিলাক জিকিছোঁ আমি এইবাৰো জিকিছোঁ। মানকাছৰ সমবায় সমিতি অগপৰ দখলত আহিল। হয়, এই মানকাছৰ সমবায় সমিতি অগপৰ দলতে আছে। কাৰ লগত আপোনালোকৰ মূল যুঁজটো হৈছিল? কোন দলৰ লগত? কংগ্ৰেছৰ লগত হৈছিল। UDF আৰু কংগ্ৰেছ এটা মিলিছিল আৰু এটা কংগ্ৰেছ বেলেগে হৈছিল। এই ৰকিবুল ইছলামৰ দল এটা আৰু ডক্টৰ মজিউৰ ৰহমান মণ্ডলৰ দল এটা। কংগ্ৰেছৰ 2টা দল হৈছে আৰু UDF তাত লগ হৈ মানে আমাক হাৰাব খুজিছিল কিন্তু নোৱাৰিলে। আমি জিকিছোঁ, বৰ আনন্দিত হৈছোঁ। আমাৰ জনসাধাৰণ আমাৰ ৰাইজে ইয়াত বৰ আনন্দিত হৈছে। কেনেকুৱা অনুভৱ হৈছে? অনুভৱ মানে মই আৰু কি ক'ম, মই যিটো নিৰ্বাচন হৈছে তাত প্ৰথম স্থানত মোৰ নামটো আছে। সেইকাৰণে মই আৰু বহুত আনন্দিত হৈছোঁ। আমাৰ লগত আমি জিকিছোঁ। আমি দীৰ্ঘ 4টা হ'ল আমাৰ এই জাবেদ ইছলামৰ নেতৃত্বত এই সমবায় দখলত। এইবাৰো আমি বৃহৎ জয় হৈছোঁ। জাবেদ ইছলামৰ নেতৃত্বত, অগপৰ নেতৃত্বত, আমাৰ মিত্ৰ দলৰ নেতৃত্বত আমি এইবাৰ 15জনৰ 13জনেই বিজয়ী হৈছোঁ। আমাক বহুত ভাল লাগিছে আৰু ৰাইজেও বহুত আমাক সঁহাৰি দিছে। এইবুলি আমাৰ বক্তব্য হয়। মানে 15জনৰ ভিতৰত 13জনে আপোনালোকে আমাৰ জিকিছে। অগপ দলৰ কেনেকুৱা অনুভৱ হৈছে? খুব ভাল লাগিছে, খুব ভাল অনুভৱ হৈছে। থেংক ইউ। মানকাছৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট, অসম টুডে।